সময় সুবিধা লৈ আজি ওলাই আহিলোঁ এপাক ছয়গাঁৱলৈ বুলি। ইয়াতে আমাৰ ষ্টাফৰ 4জন ঘৰত মানে ৰুম ভাড়া লৈছে ইয়াতে আহিলোঁ ফুৰিবলৈ। লগতে বৌজনীয়ে আমাক ইমান বৰ ফল মূল কাটি দিলে, আমি তাকেই খাব ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবচোন। কিবা কিবি কথা কৈ পূৰা জমাই আছে, পূৰা হাঁহি, বাপৰে বাপ, বৌজনীয়ে চাগে কিবা কিবি কৈ আছে। অলপ টাইম ৰেষ্ট লৈ ওলাই আহিলোঁ ছাৰৰ লগত। আৰু ছাৰে ৰাতিপুৱাতে টিকেট কাটি থৈ দিছে ৰুদ্ৰ ফিল্মৰ বাবে। তাকে বোলো ইয়াতে লাগি থকা গ'ল্ড চিনেমা হলত চাই লওঁ সময় থাকোঁতে, যিহেতু আজি মোৰ ৰেষ্ট আছে, ডিউটি নাই। ইয়াতে ওলাই আহিলোঁ এই ছয়গাঁৱৰ গ'ল্ড ডিজিটেল চিনেমা হললৈ। অসমীয়া চিনেমা বুলি মনত কিবা এটা আৱেগ জাগি আহে, তাতে আকৌ ৰবিদাৰ ফিল্ম। আহকচোন দুটামান শ্বট আপোনালোকক দেখাই দিওঁ। আৰু তুমি এতিয়া ঠিক তেনেকুৱাই এটা সিক্ৰেট মিছনত যাবলৈ ওলাইছা। কি ক'বা আৰু? মই সকলো জানো ৰুদ্ৰ। তাৰমানে তুমি মনে মনে আমাৰ কথাবোৰ শুনি আছিলা? এগৰাকী পত্নীৰ ইমানখিনি জনাৰ অধিকাৰ আছে। পত্নী? কেতিয়াৰ পৰা? আজি, এতিয়াৰ পৰা। মুৰব্বী, মা দেউতা, এটা তোৰ দায়িত্ব। অৰ্ডাৰ চলজাৰ। চাওঁতে চাওঁতে ফিল্মখন কেতিয়া শেষ হৈ গ'ল গমকেই নাপালোঁ। সুন্দৰ ফিল্ম, আপোনালোকেও চাব। আমি যিহেতু অসমীয়া মানুহ, অসমীয়াৰ ইণ্ডাষ্ট্ৰিটো বচাব লাগিব। আৰু ফিল্মখন চায়েই আমি গোটেইকেইটা অলপ ওলাই আহিলোঁ মানে আমাৰ বাবুৰ অলপ কাপোৰ কিনিবলগীয়া আছে আৰু বহাতৰো কিবা কিবি কিনিব। তাকে বোলো অলপ শ্বপিং মলত যাওঁ, তাতে মন পচন্দৰ বস্তুবিলাক চাই লওঁ, যদি পচন্দ লাগে কিনি লৈ ল'ম। এইফালে চা একবাৰ, কমেণ্টত দিব আৰু ড্ৰাইভ কৰি থাকোঁতে এনেকৈ চাব আমাৰ এই নালাগে। দিনটোৰ মিনি ব্লগটো কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব কমেণ্ট বক্সত। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। লগতে আপোনালোক সুখত থাকক, সুখী হৈ থাকক, ভালে থাকক। এতিয়ালৈ আহিছোঁ, বাই বাই, ধন্যবাদ। ৰ'ব আৰু অলপ আছে, এইখিনিও চাই লওক দেই।